পিঠাগুড়ি দি লগতে মগু দালি ব্যৱহাৰ কৰি ইমান টেষ্টি আৰু হেল্ডিকৈ মানে ৰোগীও খাব পৰা এটা ৰেচিপি আৰু খুব অতি সহজে আমাৰ ঘৰৰ যিখিনি পাকঘৰৰ বস্তুৰে আমি বনাব পাৰোঁ আৰু ইমান কম সময়তে হৈ যায় এই ৰেচিপিটো। ল'ৰা ছোৱালীক ৰাতিপুৱা মাকহঁতে টিফিনত দিবলৈও বহুত সুবিধা আৰু একো অপকাৰ নহয়। এয়া মই ৰেডি কৰিলোঁ বনাই, দেখাত ডিমৰ অমলেটৰ গতে লাগিছেনে বাৰু? পিছে সেয়া পিঠাগুড়ি আৰু মগু দালিহে ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, আহক আজি মগু দালি আৰু পিঠাগুড়িৰ এটা টেষ্টি ৰেচিপি বনাওঁ। আৰু এয়া মগু দালিখিনি মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। গৰমৰ দিন হ'লে ফ্ৰিজত থৈ দিব লাগে তিয়াই লৈ, নহ'লে অকণমান গোন্ধায়। তাৰপিছত ভালকৈ ধুই পখালিহে লৈছোঁ দেই, এয়া দেখিছেনে? আৰু আপোনালোকে যদি ইয়াতে গ্ৰীণ মগু মানে যিটো সেউজীয়া মগুটো যে সেয়াও ল'ব পাৰে, গোটা মগুটো গাজি কৰিবলৈ অনা মাহ প্ৰসাদৰ কাৰণে যিটো মগু অনা যায় সেইটোও তিয়াই ল'ব পাৰে। আৰু এতিয়া এয়া ভালকৈ ধুই লৈছোঁ দেই। যেতিয়া তিয়াইছিলোঁ নহয় মগুখিনি তেতিয়াও কিন্তু ভালকৈ ধুইহে মই তিয়াই থৈছিলোঁ পানীত। এতিয়া পানীখিনি প্ৰায় টুকি লৈয়ে দিছোঁ বাৰু, যিহেতু পানীত আছেই ভিজাই থোৱা মগু। আৰু ইয়াত দি দিলোঁ শুকুৱাই থোৱা পিঠাগুড়ি। এইখিনিতে আপোনালোকে পিঠাগুড়িৰ ঠাইত আটা দিব পাৰে বা চুজিও দিব পাৰে, কিন্তু পিঠাগুড়ি বৰ ভাল হয়। পিঠাগুড়ি মই খুন্দি ৰ'দত শুকুৱাই থওঁ, জানেই যিসকলে মোৰ ভিডিঅ'বোৰ ৰেগুলাৰ চায়। আৰু দি দিলোঁ পিঁয়াজ নিজৰ হিচাপত, যিমান মানুহৰ কাৰণে বনায় সিমান। আৰু আদা দি দিছোঁ, আদা বহুত বেছি দিব নালাগে, অকণমান। আদা দিলে কি হয়, সেই পিঠাটোৰ এটা এক্সট্ৰা সোৱাদ ওলায় কাৰক। আৰু দি দিলোঁ অকণমান জলকীয়া, কেঁচা জলকীয়া আৰু জিৰাও সেই অকণমানহে দিব লাগে। আৰু পানী অকণমান দি এয়া এটা পেষ্ট কৰি ল'ম। এইখিনি আমাৰ প্ৰত্যেকৰে পাকঘৰত থাকে নহয়নে? কেৱল অকণমান যোগাৰখিনি কৰিবলৈ লাগে আগতীয়াকৈ। আৰু ইয়াত দেখিছেনে, ইয়াত একো তেনেকুৱা কথা নাই যে কিমান ঢিলা টান এই বাটাৰটো কৰিব। এইটো মানে যদি অকণমান বেছি পনীয়া হয়, দৰকাৰ হ'লে অকণমান পিঠাগুড়ি বা আটা এড কৰি দিব পাৰে শেষত। আৰু অকণমান যদি ডাঠ হয় তেতিয়া দিবলৈ অসুবিধা এনেও হয়, গমেই পাব। আৰু সেইখিনি বাউল এটাত বকাৰ পিছত ইয়াতে দি দিলোঁ নিমখ আৰু অকণমান হালধি একদম অকণমান। আৰু এয়া দেখিছেনে, মেগীৰ মেজিক মছলা অকণমান দি দিছোঁ। আৰু মই ইয়াতে চেনি অকণমান দিছোঁ, সেইটো অপশ্যনেল। আৰু মেগীৰ মেজিক মছলাটো অপশ্যনেল, নিদিলেও কিন্তু একো কথা নাই, কিন্তু দিলে খাবলৈ সোৱাদটো অকণমান ভাল হয়। আৰু এয়া খুব ভালকৈ মিহলাই লৈছোঁ দেই। আৰু আপোনালোকক মই আৰু এটা কথা কওঁ, এই বাটাৰটোত আপোনালোকে যিকোনো ভেজিটেবলছ মানে মিহলাই দিব পাৰে। এয়া হ'ল ঘৰতে গাখীৰৰ পৰা মই নিজে পনীৰ বনাইছোঁ, খুব সহজে বনাব পাৰি। এইখিনি পনীৰ মই ঘৰতে বনাইছিলোঁ। ঘৰত বনালে বেছি ভাল হয়। আৰু কেতিয়াবা অকণমান পনীৰৰ কাৰণে মানে বজাৰলৈ যোৱা দৰকাৰ নাই, বজাৰৰ পনীৰবোৰ অকণমান ভেজালো হয়। আৰু যদি আপোনালোকক পনীৰৰ ৰেচিপি লাগে, একেবাৰে সহজ, মই লৈ আহিম বাৰু পনীৰৰ ৰেচিপি এটাও। আজি এই পনীৰখিনি এতিয়া মাজত দিম, পনীৰো হেল্ডি হয় যিহেতু, ষ্টাফিঙৰ কাম হৈ যাব। আহকচোন চাওঁ কেনেকৈ বনাওঁ। এয়া পনীৰখিনি অকণমান হাতেৰে খুব ভালকৈ মোহাৰি লৈছোঁ দেই। তাৰপিছত অকণমান নিমখ একদম সাৱধানে দিব লাগে, নিমখ বেছি হ'ব নালাগে। আৰু অকণমান গৰম মছলা, এইটো অপশ্যনেল, পিছত দিলে খাবলৈ কিন্তু ভাল লাগে। আৰু পনীৰৰ ঠাইত আপোনালোকে যদি ভাবে কি ইয়াৰ ঠাইত কি দিম, নিদিলেও সেই যিটো মগু আৰু পিঠাগুড়িৰ পিঠাটো খাবলৈ ভাল হ'ব। পিছত আপোনালোকে চাটনিও বনাই ল'ব পাৰে। মই আইডিয়াটো বাৰু ভিডিঅ'টোৰ মাজতে আপোনালোকক জনাম। আৰু মই ইয়াতে পনীৰটো মাজতেই দি দিম, তিলপিঠাৰ নিচিনা লাগিব। আৰু পেন এখনত এনেকৈ মই মাষ্টাৰ্ড অইলেই দি দিছোঁ, যি দিয়ে আপোনালোকে, ঘি, ৰিফাইন, মিঠাতেলতে বনাইছোঁ, দি সেনেকৈ হেতাখনে দুবাৰ দি দিলোঁ। দি খুব ধুনীয়াকৈ ধোচা মেলাগতে মেলি দিম। পিছে ধোচাৰ নিচিনা একদম পাতলাও নকৰোঁ দেই, বহুত বেছি পাতলাও নকৰোঁ, তেতিয়া মাজৰ যিখিনি পনীৰৰ ষ্টাফিং দিবলৈ অসুবিধা হ'ব। আৰু নিদিয়াকৈ কৈছোঁ নহয় মই, আপোনালোকে বনাব পাৰে, খাবলৈ বিৰাট সোৱাদ হয়। চাটনি বনাই ল'ব পাৰে ইয়াৰ সৈতে। আৰু এনেকৈ একদম জুইৰ ফ্লেমটো মিডিয়াম হ'ব লাগিব দেই, একদম মিনিটত হৈ যায় যিহেতু। তাৰপিছত এটা লুটি দিয়াৰ পিছতে ইয়াত সেই পনীৰৰ যিখিনি বনাই লৈছিলোঁ মছলা, সেইখিনি ইয়াতে দি দিম, যিমান লাগে আৰু সেয়া দি দিম। দেখিছেনে?
যিহেতু পনীৰ খাবও লাগে, আমাৰ চুলিৰ কাৰণেও বিৰাটেই ভাল। আৰু যিসকলে নাখায় এভইড কৰিলেই হ'ল দেই, কাৰণ কোনো এটা বস্তু এনেকুৱা নহয় যে একেবাৰে আল্টিমেট ভাল, কিছুমান ক্ষেত্ৰত কাৰোবাৰ কাৰণে বেয়াও হ'ব পাৰে। আৰু ইয়াতে দি দিলোঁ, সেয়া দেখিছেনে, অকণমান টমেটো চচ। সেইটো এইকাৰণেই দিছোঁ যাতে এটা টেঙা মিঠা জ্বলা এটা সোৱাদ আহে। আৰু তিলপিঠা মাজতে হেঁচাগতে ইয়াতে দুইটা ফালৰ পৰা হেঁচি দি দিলোঁ। আৰু চাওক কিমান ধুনীয়া হৈছে, মিনিটতে হোৱা এটা স্বাস্থ্যসন্মত হেল্ডি এটা পিঠা ৰেচিপি। মগু দালিও যে ইমান ধুনীয়া বনাব পাৰি, এবাৰ খালেহে গম পাব। আৰু টিফিনত দিবলৈ কিন্তু সহজ। আপোনালোকৰ কেনে লাগিলে মোক কমেণ্ট এটা কৰি নিশ্চয় জনাবচোন। আৰু আপোনালোকৰ লাইক কমেণ্টে মোক বহুত অনুপ্ৰাণিত কৰে, যিহেতু মই দৈনন্দিন কৰাখিনি আপোনালোকলৈ আনো। ময়ো একেই গৃহিণীয়ে, সকলো গৃহিণীৰে সেই একেই প্ৰব্লেম যেনেকৈ মই ফেচ কৰোঁ, নহয়নে? মোৰ সৈতে যদি আপোনালোকে ৰিলেট কৰে, নিশ্চয় মোক কমেণ্ট এটা কৰি অনুপ্ৰাণিত কৰিব। আৰু এয়া মই মাজতে কাটি দিছোঁ, মই ল'ৰাৰ টিফিনৰ কাৰণেও বনাইছোঁ। আপোনালোকে ব্ৰেকফাষ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰে, যিসকলে ৰাতিপুৱাই ভাত খাব নিবিচাৰে। ভাল লাগিলে ৰেচিপিটো শ্বেয়াৰ কৰি দিব দেই।